গুড মৰ্নিং। যিহেতু এতিয়া বহুতে মানে সুধি আছে PST PET কেতিয়া হ'ব, PST PET কেতিয়া হ'ব, আৰু আপোনালোকৰ যিবিলাক ভেকেঞ্চি আছে ভেকেঞ্চিবিলাক ডিষ্ট্ৰিক্ট ৱাইজ হয় নে নহয় মানে বহুতে নাজানে হয়তো, মানে ডিষ্ট্ৰিক্ট ৱাইজ হয় নে নহয় তাৰ ওপৰত ক'ম। আৰু লগতে আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPFৰ আপোনালোকৰ কাট অফ কিমান যাব পাৰে তাৰ ওপৰত ক'ম, আৰু আপোনালোকৰ কিমান গুণ কেণ্ডিডেট আপোনালোকৰ মানে কি ফিজিকেলৰ পৰা পাছ কৰাৰ পিছত আপোনালোকৰ ৰিটেনলৈ মাতে সেইটোৰ ওপৰত ক'ম হে। চ' প্ৰথম কথা পোষ্টখিনিৰ কথা কওঁ। প্ৰথমবাৰ আপোনালোকৰ পোষ্টখিনিৰ কথা ক'ম। এতিয়া পোষ্টখিনি মানে আপোনালোকৰ যিখিনি ABUB ওলাইছে, বেছি ওলোৱা নাই, 1000 কিমানটা পোষ্ট আছে। চ' এইখিনি ডিষ্ট্ৰিক্ট ৱাইজ হয় নে নহয় বহুতে মানে সুধি আছে। চ' মানে কি অসম পুলিচৰ যিখিনি আপোনালোকৰ ABUB হয়, ABUB গোটেইখিনি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি হয়, গম পাইছেনে? কিন্তু আগতে যেনেকৈ আপোনালোকৰ নটিফিকেশ্যন বা এডভাৰটাইজমেণ্টত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট কিমান আছে তেনেকৈ দি দিছিলে, কিন্তু এতিয়া আজি যোৱা 2 বছৰমান আগৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টখিনি আপোনালোকৰ দেখুৱাই নিদিয়া হ'ল। কিন্তু এনে আপোনালোকৰ তাৰ তলতে লেখা হৈ থাকে এজ পাৰ ভেকেঞ্চি ডিষ্ট্ৰিক্ট ৱাইজ তেনেকৈ বুলি লেখা হৈ থাকে, বুজিছে নহয়? চ' এইটো আপোনালোকে গম পাব, নটিফিকেশ্যন এডভাৰটাইজমেণ্টখন যোনখন আছে এইখনত চালে আপোনালোকে গম পাব পোষ্টবোৰ ডিষ্ট্ৰিক্ট ৱাইজ। খালি আপোনালোকৰ বিটোৱা হৈ থকা নাই কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে, মানে বুজিছে নহয়? মানে মেনশ্যন হৈ থকা নাই, বুজিলে? এনেই কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ হয়, যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ কাট অফো মাৰে, ফিজিকেলত মাৰে, ৰিটেনত মাৰে, চবতে মানে কি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰে, বুজিছে নহয়? চ' ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট আপোনালোকক জনাই দিলোঁ ABUBখিনি। তাৰপিছত এতিয়া আপোনালোকৰ বৰ্তমান ছেকেণ্ড কথাটো হ'ল PST PET কেতিয়া হ'ব বহুতে সুধি আছে। চ' PST PETটো মোৰ মতেতো ইলেকশ্যনৰ আগত হোৱাটো সম্ভৱেই নহয়। কিহৰ কাৰণে গম পাইছেনে? ইলেকশ্যনৰ আগত হোৱা সম্ভৱ নহয় বুলি, যদি হয়তো মামাই যিখিনি কাম কৰিছে হয়তো পাতি দিবও পাৰে, গেৰেণ্টি নাই, কিন্তু মোৰ মতেতো সম্ভৱ নহয়। বা আপোনালোকেও জানে চাগে ইলেকশ্যনৰ আগত হোৱাটো সম্ভৱ নহয়, যিহেতু কোড অফ কণ্ডাক্ট লাগিবলৈ আপোনালোকৰ বেছি দিন সময় নায়েই। চ' কোড অফ কণ্ডাক্টত আপোনালোকৰ টোটেল মানে কি কোড অফ কণ্ডাক্ট আপোনালোকৰ মাৰ্চ মাহত লাগিব পাৰে, মানে যিহেতু আপোনালোকে দেখা পাইছে বাতৰি মাৰ্চ মাহত কিমান তাৰিখৰ পৰা দিছে কোড অফ কণ্ডাক্টত, সেইখিনি সময়ছোৱাত আপোনালোকৰ মানে ইণ্টাৰভিউ পাতিব নোৱাৰিব, বুজিছেনে? মানে যোনবিলাক অফিচিয়েলি কাম, একো অফিচিয়েলি কাম নহয়। কিন্তু মামাই যদি ভাবে কিবা কাৰণত, মামাটো এনেও বহুতখিনি চেষ্টা কৰে কৰিবলৈ। চ' যদি কোড অফ কণ্ডাক্ট লাগি থকা সময়তো ইণ্টাৰভিউ হৈ থাকে আপোনালোকৰ কাৰণে ভাল কথা, বুজিছে নহয়? চ' মোৰ মতেতো সম্ভৱ নহয়, তেবোৰ কৈছোঁ আৰু যদি হৈ যায় যদি হৈ যাব পাৰে, কিন্তু এইটো মানে অসম্ভৱ, মানে বুজিছে নহয়? PST PET আপোনালোকৰ ইলেকশ্যনৰ আগত হোৱাটো অলপ অসম্ভৱ আছে। বাকী যদি আপোনালোকে ভাবিছে, আপোনালোকে প্ৰেক্টিচ নেৰিব, খালি মানে কৈছোঁ আৰু কথাটো, প্ৰেক্টিচ এইবিলাক কমাই নিদিব। খালি ইলেকশ্যনৰ পিছত হ'লেও দুদিনমান ৰখি দিয়ক, আৰু কি আছে, ইলেকশ্যনটো যাওঁতে বেছি দিন নালাগে। চ' ইলেকশ্যনৰ পিছত হ'লেও ষ্টাৰ্ট হ'বই। আৰু এটা কথা কোৱা, আপোনালোকে যিখিনি মানে ফিজিকেল টেষ্টৰ কাৰণে ৰানিং দিয়ে, বা ৰানিং মানে আপোনালোকৰ কি বুলি কয়, ফিজিকেল দিয়াৰ পিছত আপোনালোকে যিটো মাৰ্ক পায়, সেই মাৰ্কটো পোৱাৰ পৰা আপোনালোকক টোটেল 5 গুণ কেণ্ডিডেট আপোনালোকৰ ৰিটেনলৈ মাতে, বুজিছে নহয়? টোটেল 5 গুণ কেণ্ডিডেট আপোনালোকৰ ৰানিঙৰ পৰা কাট অফ কৰি মানে আপোনালোকৰ 5 গুণ কেণ্ডিডেট ৰিটেনলৈ মাতে, বুজিলে? মানে আপোনালোকে 100টা পাছ কৰিছিলে, তাৰে 5 গুণহে আপোনালোকে 5 টাইমছ কেণ্ডিডেটহে আপোনালোকৰ ৰিটেনলৈ মাতিব, বাকী যিখিনি নাপায় নাই। মানে পোষ্ট থাকিলে আপোনাৰ 5টা পোষ্ট থাকিলে আপোনাৰ 5 গুণ 25টা কেণ্ডিডেটতহে আপোনালোকৰ ৰিটেন দিবলৈ মাতিব, বুজিছে নহয়? 5 টাইমছ কেণ্ডিডেট মানে ৰিটেনলৈকে মাতে। চ' কাট অফত আহিলে বহুতখিনি কম্পিটিশ্যন কমি যায়। আপোনালোকে যদি ফিজিকেলৰ কাট অফত সোমাই যায়, আপোনালোকৰ কম্পিটিশ্যনটো প্ৰথম কম্পিটিশ্যনৰ নিচিনা ছেকেণ্ড কম্পিটিশ্যন ৰিটেনত নহয়, বুজিছে নহয়? তাৰপিছত আপোনালোক APRৰ কথা কৈ থাকে। APRৰখিনি ইমান কম্পিটিশ্যন নহয়, বহুতে কৈ থাকে APRত ইমান পালে মানে 32টো মান পাব লাগিব, 32 আৰু কাষ্টবিলাকত 31 তেনেকুৱামান পাব লাগিব APRৰ ক্ষেত্ৰত। APR আপোনালোকৰ যিহেতু কেণ্ডিডেট বহুত কম হয়, যিহেতু তাত আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে, সকলোৰে নাথাকে এই বস্তুটো, সকলোৱে জানে। সেইবাবে কেণ্ডিডেটৰ কম্পিটিশ্যনটো অলপ কম হয়, সেইকাৰণে আপোনালোকৰ কাট অফটো অলপ APRত কম হয়, বুজিছে নহয়? ফিজিকেলতে হওক, হেৰিতে হওক, বেলেগৰ নিচিনা ABUB নিচিনা টাফ নহয়। আৰু বহুতে সুধি আছে মানে কি AFPF আৰু ফৰেষ্ট গাৰ্ড সিহঁতৰ কাট অফটো কিমান যাব পাৰে, ফিজিকেলত সুধি আছে। চ' কাট অফটো মানে কি আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে জানেই, আপোনালোকৰ লং জাম্প এক্সিলেণ্ট থাকে, আৰু ৰানিংটো থাকে, এক্সিলেণ্টে থাকে প্ৰায়ভাগ। চ' সেইবাবে আপোনালোকৰ মানে কি 32 মানটো 32, 31 তেনেকুৱা, 31টো নহয় 32 মান কাট অফ যাবই, বুজিছেনে? যিহেতু সকলোৱে লং জাম্প আৰু ৰানিং সকলোৱে এক্সিলেণ্ট আজিৰ যুগত, গম পায় নহয়? নিজে গম পাইছে চাগে, আৰু কেণ্ডিডেটো বহুতে এপ্লাই কৰে, 40 বছৰলৈকে দিছে। চ' য়ং জেনেৰেশ্যনখিনিয়ে পোৱা বেছি চান্স আছে, যিহেতু ফিজিকেলবিলাক ভাল থাকে। চ' এই নেক্সট আগৰবাৰ যিমানখিনি সোমাইছিল চব প্ৰায়ভাগ য়ংখিনিয়ে পাইছিলে ফৰেষ্টত, বুজিছেনে? 40 বছৰলৈকে এজ আছিলে, বহুতখিনি এজ আছিলে, কিন্তু আপোনালোকে য়ংখিনিয়ে পাইছিলে, বুজিছে নহয়? চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। নেক্সট টপিকটো আপোনালোকক কিহৰ ওপৰত লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকক সঠিক ইনফৰ্মেশ্যন দি আছোঁ ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ।